নমস্কাৰ সকলোকে পুনৰবাৰ আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজিৰ এইটো ভিডিঅ'ত মই তোমালোকৰ এই বৰ্ষৰ এইচএছ ফাইনেল এক্সামৰ বাবে অৰ্থাৎ তোমালোকৰ 17 তাৰিখে অনুষ্ঠিত হ'বলগীয়া এডুকেশ্যন বিষয়টোৰ এক্সামৰ বাবে কেইটামান খুব ইম্পৰ্টেন্ট প্লাস কমন লং কুৱেশ্যন আনসাৰৰ বিষয়ে আলোচনা কৰিম আৰু ইয়াৰ পৰা তোমালোকৰ লং কুৱেশ্যন কেইটা কমন পৰি যাব, তোমালোকে চিন্তা কৰিব নালাগে। এইটো পাৰ্ট 1ৰ ভিডিঅ' হয়, ইয়াৰ পিছত পাৰ্ট 2 পাৰ্ট 3 পাৰ্ট 4 এনেকৈ ভিডিঅ'বোৰ আহি থাকিব। সো তোমালোকে সকলোবিলাক ভিডিঅ' চাবা, তেতিয়াহে তোমালোকৰ এক্সামত কমন পৰিব। তোমালোকৰ বহুতেই হয়তো এটা ভিডিঅ' চাই যোৱা এক্সামত আৰু আহিফালে কমেন্ট কৰা যে কমন পৰা নাই বুলি। সো এটা ভিডিঅ'ৰ পৰা তোমালোকৰ খুব বেছি দুটা বা তিনিটা কুৱেশ্যনহে কমন পৰিব। সেইবাবে তোমালোকে সকলোবিলাক ভিডিঅ'ই চাবা, তেতিয়াহে তোমালোকৰ এক্সামত এটা ভাল ফলাফল লাভ কৰিব পাৰিবা। সো ইয়াতে প্ৰথম কুৱেশ্যনটো দিয়া আছে, মাধ্যমিক শিক্ষাৰ সংগঠন সম্পৰ্কে কোঠাৰী আয়োগে আগবঢ়োৱা পৰামৰ্শসমূহ চমুকৈ লিখা। এই কুৱেশ্যনটো 2018 বৰ্ষৰ এইচএছ ফাইনেল এক্সামত আহিছিল, খুবেই ইম্পৰ্টেন্ট হয় এইটো। আৰু তোমালোকক মই এটা কথা জনাই দিওঁ যে তোমালোকৰ যিমান লং কুৱেশ্যন আছে প্ৰায়ভাগ লং কুৱেশ্যনে তোমালোকৰ প্ৰিভিয়াছ ইয়াৰৰ পৰাই কাটিব, কাৰণ লং কুৱেশ্যন এনসাৰসমূহ প্ৰায়ভাগ প্ৰিভিয়াছ ইয়াৰৰ পৰাই ৰিপিট হৈ থাকে, নতুনকৈ একো নিদিয়ে। সো ইয়াৰে এনসাৰটো হৈছে কোঠাৰী আয়োগৰ মূল প্ৰতিবেদনত দেশৰ শিক্ষাৰ সাংগঠনিক ব্যৱস্থাৰ এক পুনৰ গঠনৰ ব্যৱস্থা দাঙি ধৰা হয়। প্ৰাক প্ৰাথমিক পৰ্যায়ৰ পৰা বিশ্ববিদ্যালয় পৰ্যায়লৈকে সামৰি লোৱা শিক্ষাৰ সাংগঠনিক ব্যৱস্থাৰ লগত জাতীয় বিকাশৰ বিশেষ সম্বন্ধ আছে। শিক্ষাদান আৰু শিক্ষা গ্ৰহণৰ মুঠ সময়সীমাৰ লগত শিক্ষাৰ গুণমান ৰক্ষা কৰা আৰু দেশৰ মানৱ সম্পদৰ পূৰ্ণ প্ৰয়োগ কৰাৰ বিষয়টো ইয়াত জড়িত হৈ আছে। মাধ্যমিক শিক্ষাৰ সংগঠন সম্পৰ্কে কোঠাৰী আয়োগে আগবঢ়োৱা পৰামৰ্শসমূহ হ'ল: নাম্বাৰ 1, মাধ্যমিক স্তৰলৈ প্ৰথম 10 বছৰীয়া শিক্ষাৰ কোনো পৃথকীকৰণ নকৰাকৈ সাধাৰণ শিক্ষাৰ পাঠ্যক্ৰম প্ৰদান কৰিব। নাম্বাৰ 2, যিবিলাক বিদ্যালয়ত সম্ভৱ মাধ্যমিক শিক্ষা বৃত্তিমুখীকৰণ কৰিব লাগে। নাম্বাৰ 3, মাধ্যমিক পৰ্যায়ত ছাত্ৰ ছাত্ৰীসকলক নেতৃত্ব শিক্ষা দিব লাগে। নাম্বাৰ 4, মাধ্যমিক শিক্ষাৰ সময়সূচী বঢ়াব লাগে। সো এই কুৱেশ্যনটো ভালকৈ চাবা, এই বৰ্ষৰ এক্সামৰ বাবে খুবেই ইম্পৰ্টেন্ট হয়। আৰু তোমালোকক মই এটা কথা জনাই দিওঁ যে তোমালোকে যেতিয়াই লং কুৱেশ্যন লিখিবা তেতিয়া কুৱেশ্যনটো ডাইৰেক্ট লিখি নিদিবা। অৰ্থাৎ ইয়াতে যেনেকৈ তোমালোকক সুধিছে যে মাধ্যমিক শিক্ষাৰ সংগঠন সম্পৰ্কে কোঠাৰী আয়োগে আগবঢ়োৱা পৰামৰ্শসমূহ চমুকৈ লিখা, ইয়াতে পৰামৰ্শসমূহ লিখিব দিছে, কিন্তু ডাইৰেক্ট তোমালোকে পৰামৰ্শসমূহ নিলিখিবা। প্ৰথমতে ইয়াৰে ইন্ট্ৰডাকশ্যনখিনি দিবা, অৰ্থাৎ মাধ্যমিক শিক্ষা কি বা কোঠাৰী আয়োগ কি তাৰে পৰিচয়খিনি প্ৰথমতে লিখি দিবা। বেছি নহয়, খুব বেছি তোমালোকে 2-3 লাইন লিখি দিবা, তাৰপিছতহে তোমালোকে মূল বিষয়টোলৈ আহিবা। তেতিয়া তোমালোকে ফুল মাৰ্কছ পাই যাবা লং কুৱেশ্যনত, ডাইৰেক্ট কুৱেশ্যনটো ষ্টাৰ্ট কৰি নিদিবা। সো এতিয়া আহা কুৱেশ্যন নাম্বাৰ 2 লৈ। কুৱেশ্যন নাম্বাৰ 2 দিয়া আছে অসম মাধ্যমিক শিক্ষা আইন 1961 4টা দফা লিখা। এই কুৱেশ্যনটো 2017 বৰ্ষৰ এইচএছ ফাইনেল এক্সামত আহিছিল, নাইবা 1961 চনৰ অসম মাধ্যমিক শিক্ষা আইনৰ 4টা প্ৰস্তাৱ লিখা। এই কুৱেশ্যনটো 2020 বৰ্ষত আহিছিল। অৰ্থাৎ দুয়োটা কুৱেশ্যন একেই হয়, তোমালোকে ইয়াতে দেখিবলৈ পাইছা, জাষ্ট ইয়াতে কুৱেশ্যনৰ টাইপটো চেঞ্জ কৰি দিছে। সো তোমালোকক মই এটা কথা বাৰে বাৰে কৈ থাকোঁ যে এক্সামত তোমালোকে কুৱেশ্যনছবোৰ একজেক্ট কেতিয়াও নাপাবা। অৰ্থাৎ তোমালোকক ইয়াতে যেনেকৈ 2017-2020 বৰ্ষত কুৱেশ্যনসমূহ এনেকৈ দিছে, তোমালোকক হয়তো এই বৰ্ষত এই কুৱেশ্যনটো আৰু অকণমান চেঞ্জ কৰি দিব পাৰে। সো জাষ্ট তোমালোকে বুজিবলৈ ট্ৰাই কৰিবা, কাৰণ এটা কুৱেশ্যন তোমালোকক এক্সামত বিভিন্ন ধৰণে দিব পাৰে। সো এইটো কুৱেশ্যন খুবেই ইম্পৰ্টেন্ট হয়। ইয়াৰে এনসাৰটো হৈছে মাধ্যমিক শিক্ষাৰ দ্ৰুত সম্প্ৰসাৰণৰ প্ৰতি লক্ষ্য ৰাখি 1961 চনত মাধ্যমিক শিক্ষা আইন প্ৰস্তুত কৰা হয়। অসম মাধ্যমিক শিক্ষা আইনৰ 4টা দফা হ'ল, ইয়াতে প্ৰথমতে ইন্ট্ৰডাকশ্যনখিনি অকণমান দি ল'বা, যেনেকৈ মই ইয়াতে দিছোঁ, তাৰপিছতহে মূল বিষয়টোলৈ আহিবা। ক নম্বৰ, এই আইনখন সমগ্ৰ অসমতে প্ৰযোজ্য হ'ব। খ নম্বৰ, অসম মাধ্যমিক শিক্ষা সংস্থাই মাধ্যমিক শিক্ষাৰ দায়িত্ব ল'ব। গ নম্বৰ, মাধ্যমিক শিক্ষা সংস্থা চৰকাৰে জাননীৰ যোগে গঠন কৰিব। শিক্ষাৰ প্ৰশাসন নিয়ন্ত্ৰণ আৰু বিকাশ সাধনৰ দায়িত্ব এই সংস্থাই বহন কৰিব। ঘ নম্বৰ, মাধ্যমিক শিক্ষা সংস্থাৰ সভাপতি হ'ব বিভাগৰ সঞ্চালক। সো এতিয়া নেক্সট কুৱেশ্যনটো লৈ, অৰ্থাৎ কুৱেশ্যন নাম্বাৰ 3 লৈ। কুৱেশ্যন নাম্বাৰ 3 লৈ আগবঢ়াৰ আগতে তোমালোকলৈ সৰু এটা ৰিকুৱেষ্ট, তোমালোকৰ যদি কোনোবাই আমাৰ এইটো চেনেলত প্ৰথমবাৰৰ বাবে আহিছা বা নতুনকৈ ভিজিট কৰিছা, তেতিয়াহ'লে এতিয়াই চেনেলটোক ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অলপ প্ৰেছ কৰি থৈ দিয়া, কিয়নো তোমালোকৰ এই বৰ্ষৰ এইচএছ ফাইনেল এক্সামৰ বাবে সকলো ছাবজেক্টৰে বিভিন্ন ধৰণৰ ইম্পৰ্টেন্ট প্লাছ কমন কুৱেশ্যন এনসাৰ আমি এইটো চেনেলৰ যোগেদি ভিডিঅ' যোগে দি আছোঁ। সো তোমালোকৰ বাবে আমিও বহু কষ্ট কৰি আছোঁ। গতিকে তোমালোকৰ যদি কোনোবা এইটো চেনেলত নতুন বা প্ৰথমবাৰৰ বাবে আহিছা, এতিয়াই চেনেলটোক ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অলপ প্ৰেছ কৰি থৈ দিয়া। আৰু তোমালোকে আমাৰ টেলিগ্ৰাম আৰু হোৱাটছএপ চেনেলটো জইন হৈ ল'বা, কাৰণ আমাৰ টেলিগ্ৰাম আৰু হোৱাটছএপ চেনেলত আমি ডেইলি কিছুমান ইম্পৰ্টেন্ট প্লাছ কমন কুৱেশ্যন এনসাৰ PDF ফাইলসমূহ দি থাকোঁ। সো টেলিগ্ৰাম আৰু হোৱাটছএপ চেনেলৰ লিংক তোমালোকে আমাৰ এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত বা কমেণ্ট বক্সত পাই যাবা, নাইবা তোমালোকে টেলিগ্ৰাম আৰু হোৱাটছএপত গৈ ছাৰ্চ কৰিবা ৰাহুল টেনম বুলি, তেতিয়াও তোমালোকে চেনেলটো পাই যাবা। সো কুৱেশ্যন নাম্বাৰ 3 দিয়া আছে অসমৰ মাধ্যমিক শিক্ষাৰ সমস্যাসমূহ সমাধানৰ বাবে 4টা পৰামৰ্শ আগবঢ়োৱা। এই কুৱেশ্যনটো 2015 বৰ্ষত আহিছিল। সো এইটো ভেৰি ইম্পৰ্টেন্ট হয়। মই তোমালোকক অলৰেডি কৈছোঁৱে যে তোমালোকৰ যিমান লং কুৱেশ্যন আছে গোটেইবিলাক প্ৰিভিয়াছ ইয়াৰৰ পৰাই ৰিপিট হ'ব। ইয়াৰে এনসাৰটো হৈছে অসমৰ মাধ্যমিক শিক্ষাৰ সমস্যা সমাধানৰ বাবে পৰামৰ্শসমূহ হ'ল: ক নম্বৰ, সকলো অঞ্চলতে মাধ্যমিক স্কুল স্থাপন কৰিব লাগে। খ নম্বৰ, মাধ্যমিক শিক্ষাৰ বৈষয়িক অৱস্থা উন্নতি কৰিব লাগে। গ নম্বৰ, মাধ্যমিক বিদ্যালয়ত প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষক নিযুক্তি দিব লাগে। আৰু ঘ নম্বৰ,
মাধ্যমিক শিক্ষাক বৃত্তিমুখীকৰণৰ ওপৰত গুৰুত্ব দিব লাগে অসমত মাধ্যমিক স্কুলবোৰৰ সমবিতৰণ হোৱা নাই পিছপৰা অঞ্চলসমূহত এতিয়াও স্কুলৰ সংখ্যা যথেষ্ট কম আনহাতে প্ৰায়বোৰ স্কুলতে নিত্য প্ৰয়োজনীয় সা সামগ্ৰী তথা শৈক্ষিক সঁজুলিৰ যথেষ্ট অভাৱ পৰিলক্ষিত হয় মাধ্যমিক স্কুলৰ সৰহ সংখ্যক শিক্ষকে উপযুক্ত প্ৰশিক্ষণপ্ৰাপ্ত নহয় আনহাতে অসমৰ মাধ্যমিক শিক্ষাত বৃত্তিমুখী শিক্ষাৰ বিশেষ গুৰুত্ব দিয়া পৰিলক্ষিত হোৱা নাই গতিকে এনে বিষয়বোৰৰ ওপৰত গুৰুত্ব দি সমস্যাবোৰ সমাধান কৰিলেহে মাধ্যমিক শিক্ষা সমস্যামুক্ত হ'ব সো এই কুৱেশ্যনটো ভেৰি ইম্পৰ্টেণ্ট হয় গতিকে এইটোও ভালকৈ চাবা এতিয়া কুৱেশ্যন নম্বৰ 4 লৈ মাধ্যমিক শিক্ষা সন্দৰ্ভত জাতীয় শিক্ষানীতি 1986 পৰামৰ্শসমূহ আলোচনা কৰা এই কুৱেশ্যনটো 2017 বৰ্ষৰ এইচএছ ফাইনেল এক্সামত আহিছিল নাইবা এই কুৱেশ্যনটো এনেকৈ দিব পাৰে যে জাতীয় শিক্ষানীতি 1986 মাধ্যমিক শিক্ষা সম্পৰ্কে আগবঢ়োৱা পৰামৰ্শসমূহ কি আছিল আলোচনা কৰা এই কুৱেশ্যনটো এইচএছ ফাইনেল এক্সাম 2022 ত আহিছিল সো তোমালকে ইয়াতে দেখিবলৈ পাইছা দুয়োটা কুৱেশ্যনছ একেই হয় অৰ্থাৎ একেই মিনিং কৰি আছে কিন্তু জাস্ট কুৱেশ্যনৰ টাইপটো অকমান চেঞ্জ কৰি দিছে অৰ্থাৎ 2017 বৰ্ষত যেটো কুৱেশ্যনছ আহিছিল হেতু কুৱেশ্যনে সেম হেতু কুৱেশ্যনে 2022 বৰ্ষতো আহিছে কিন্তু কুৱেশ্যনছটোৰ টাইপটো অকমান চেঞ্জ কৰি দিছে কিন্তু কুৱেশ্যনছটো একেই হয় সো এই বৰ্ষৰ তোমালকৰ এক্সামত যদি আহে আৰু হয়তো অকমান চেঞ্জ কৰি দিব পাৰে জাস্ট তোমালকে কুৱেশ্যনছটো প্ৰথমতে বুজি ল'ব ট্ৰাই কৰিবা 2-3 বাৰকৈ কুৱেশ্যনছটো পঢ়িবা তাৰ পিছত বুজাৰ ট্ৰাই কৰিবা বা তোমালকে যদি ভালকৈ বুজি নোপোৱা শিক্ষকক সুধিব পাৰা ইয়াৰে এনসাৰটো হৈছে 1986 চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতিৰ মূল পৰামৰ্শসমূহক 24টা অধ্যায়ত ভাগ কৰিব পৰা যায় তাৰে কেইটামান উল্লেখযোগ্য পৰামৰ্শ হ'ল প্ৰথম অধ্যায় স্বাধীনতাৰ কালৰ ভাৰতবৰ্ষ আৰু অসমৰ মাধ্যমিক শিক্ষা ক নম্বৰ আগতীয়া বাল্যকালৰ যতন আৰু শিক্ষা খ নম্বৰ মাধ্যমিক শিক্ষা আৰু নৱোদয় বিদ্যালয় গ নম্বৰ বৃত্তিমুখীকৰণ শিক্ষা গ নম্বৰ বৃত্তিমুখী শিক্ষা খ নম্বৰ মূল্যবোধৰ শিক্ষা ইয়াতে 5 নম্বৰ নহয় উঙ নম্বৰ হ'ব লাগিছিল এইটো টাইপিংত মিষ্টেক হৈছে তোমালকে কাৰেকচন কৰি ল'বা উঙ নম্বৰ সংযোগ মাধ্যম আৰু শিক্ষা প্ৰযুক্তিবিদ্যা প্ৰথম নম্বৰ স্ত্ৰী শিক্ষা ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে শিশুসকলৰ বিকাশৰ ওপৰত গুৰুত্ব প্ৰদান কৰে ইয়াৰ বাবে সংহত শিশু বিকাশ আঁচনি গ্ৰহণ কৰা বুলি উল্লেখ কৰে গৰীব শ্ৰেণীৰ শ্ৰমিক মাতৃসকলক সহায় কৰিবলৈ দিনৰ ভাগত শিশুৰ যতন কেন্দ্ৰ স্থাপন কৰি শিশুৰ সহায়ক সেৱা গঢ়ি তোলা হ'ব উচ্চ মেধাসম্পন্ন ছাত্ৰ-ছাত্ৰীক বিশেষ সুবিধা প্ৰদানৰ অৰ্থে দেশৰ বিভিন্ন স্থানত নৱোদয় বিদ্যালয় স্থাপন কৰা হয় এই বিদ্যালয়সমূহৰ মুখ্য উদ্দেশ্য হ'ব সমাজৰ দৰিদ্ৰ শ্ৰেণীৰ মেধাসম্পন্ন ছাত্ৰ-ছাত্ৰীক উন্নত মানৰ শিক্ষা প্ৰদান কৰা আৰু ইয়াৰ যোগেদি গুণমান বিশিষ্ট সুস্থ আৰু সামাজিক ন্যায় স্থাপন কৰা শিক্ষাৰ পুনৰ গঠন আঁচনি সুপৰিকল্পিত প্ৰণালীবদ্ধ বৃত্তিমুখী শিক্ষাৰ ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ কথা কোৱা হৈছে এনে ধৰণৰ শিক্ষা প্ৰয়োগৰ অৰ্থ হ'ল আত্মনিয়োজন ক্ষমতা বৃদ্ধি কৰাৰ লগতে চাহিদা অনুযায়ী দক্ষ নিপুণ আৰু পাৰ্গত মানৱ শক্তিৰ বিকাশ সাধন কৰা ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে সমাজত ক্ৰমান্বয়ে মূল্যবোধৰ অৱক্ষয় হোৱা কথাটো উদ্বিগ্ন আছিল এই ক্ষেত্ৰত শিক্ষা সামাজিক আৰু নৈতিক মূল্যবোধসমূহৰ উৎকৰ্ষ সাধনৰ শক্তিশালী আহিলা হিচাপে গঢ়ি তোলাৰ ওপৰত গুৰুত্ব দিছিল শিক্ষাৰ আনুষ্ঠানিক আৰু অগতানুগতিক দুয়োটা শাখাতেই যোগাযোগ মাধ্যম আৰু প্ৰযুক্তিবিদ্যাৰ আহিলাসমূহৰ প্ৰয়োগৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰিছিল ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে মহিলাৰ বাবে শিক্ষাৰ বিকাশ আৰু প্ৰগতিত বিশেষ গুৰুত্ব আৰোপ কৰিছে মহিলাসকলক সম অধিকাৰ প্ৰদানত শিক্ষাই বিশেষ ভূমিকা পালন কৰাৰ কথা দুহাৰে শিক্ষানীতিয়ে সো এই কুৱেশ্যনটো ভালকৈ চাই থবা এতিয়া কুৱেশ্যন নম্বৰ 5 লৈ শিক্ষাক উৎপাদনশীলতাৰ লগত সম্পৰ্ক কৰিবৰ বাবে কোঠাৰী আয়োগে আগবঢ়োৱা পৰামৰ্শসমূহ কি আছিল এই কুৱেশ্যনটো এইচএছ 2012 আৰু এইচএছ 2014 ত আহিছিল সো এইটো ভালকৈ চাবা ইয়াৰে এনসাৰটো হৈছে শিক্ষাৰ লগত অৰ্থনৈতিক উৎপাদন সম্পৰ্ক অতি নিবিড় শিক্ষা আৰু উৎপাদনৰ সংযোগ সাধন হ'লেহে জাতীয় বিকাশ সম্ভৱপৰ হয় এই দিশৰ বিকাশৰ বাবে আয়োগে তলত দিয়া পৰামৰ্শসমূহ আগবঢ়াইছে ক নম্বৰ বিজ্ঞান ভিত্তিক শিক্ষা খ নম্বৰ কৰ্ম অভিজ্ঞতা গ নম্বৰ বৃত্তিমুখীকৰণ আৰু ঘ নম্বৰ বিজ্ঞান আৰু কাৰিকৰী শিক্ষাৰ উন্নতি সাধন কেতিয়াবা তোমালোকক এক্সামত শৰ্ট কুৱেশ্যনত নাইবা 2 মাৰ্কছৰ কুৱেশ্যনত এনেকৈ সুধি দিব পাৰে যে কৰ্ম অভিজ্ঞতা কি নাইবা বৃত্তিমুখীকৰণ কি এই দুয়োটা কুৱেশ্যনৰ এনসাৰ মই অলৰেডি ভিডিঅ'বোৰত দি থৈ দিছোঁ তোমালোকে চাই ল'বা বিজ্ঞান শিক্ষা স্কুলীয়া শিক্ষাৰ অপৰিহাৰ্য অংগ স্বৰূপ হ'ব লাগে আয়োগৰ মতে কৰ্ম অভিজ্ঞতা আমাৰ সাধাৰণ আৰু বৃত্তিমূলক সকলোবোৰ বিষয়ৰ শিক্ষাৰ অংশ হ'ব লাগে উৎপাদনমুখী শিক্ষাৰ বিকাশ সাধনৰ বাবে মাধ্যমিক শিক্ষাত বৃত্তিমূলক প্ৰৱণতা শক্তিশালী কৰাৰ হকে কোঠাৰী আয়োগে মতপোষণ কৰে আয়োগৰ মতে দেশৰ জাতীয় অৰ্থনীতি পৰিকল্পিতভাৱে বিকাশ কৰিবলৈ বিজ্ঞান আৰু কাৰিকৰী শিক্ষাৰ উন্নতি সাধন কৰিবই লাগিব সো এতিয়া কুৱেশ্যন নম্বৰ 6 লৈ মাধ্যমিক শিক্ষা আইন অসম 1961 প্ৰদত্ত অসম মাধ্যমিক শিক্ষা বোৰ্ডৰ 4টা কাৰ্য উল্লেখ কৰা এই কুৱেশ্যনটো 2018 বৰ্ষৰ এইচএছ ফাইনেল এক্সামত আহিছিল নাইবা এই কুৱেশ্যনটো এনেকৈ দিব পাৰে যে অসম মাধ্যমিক শিক্ষা বোৰ্ডৰ 4টা কাৰ্য উল্লেখ কৰা সো এইটোৱে ভেৰি ইম্পৰ্টেণ্ট হয় গতিকে এই কুৱেশ্যনটো ভালকৈ চাবা ইয়াৰ এনসাৰটো হৈছে 1961 চনত অসম মাধ্যমিক শিক্ষা আইন গৃহীত হয় এই আইনৰ প্ৰস্তাৱ মতে মাধ্যমিক শিক্ষা বোৰ্ড গঠন কৰা হয় এই বোৰ্ডৰ মূল কাৰ্যাৱলীসমূহ হ'ল তোমালোকক এক্সামত শৰ্ট কুৱেশ্যনত সুধি দিব পাৰে যে অসম মাধ্যমিক শিক্ষা আইন কেতিয়া গৃহীত হয় তেতিয়া তোমালোকে লিখিব লাগিব যে 1961 চনত 1961 ক নম্বৰ মাধ্যমিক শিক্ষা আৰু উচ্চ মাধ্যমিকৰ বাবে পাঠ্যক্ৰম প্ৰস্তুত কৰা খ নম্বৰ পৰীক্ষা পৰিচালনা আৰু ফলাফল ঘোষণা কৰা গ নম্বৰ বৃত্তি আৰু পুৰস্কাৰ বিতৰণৰ নীতি প্ৰস্তুত কৰা ঘ নম্বৰ মাধ্যমিক বিদ্যালয়ৰ সমস্যাসমূহ পৰীক্ষা আৰু অধ্যয়ন কৰা সো এতিয়া কুৱেশ্যন নম্বৰ 7 লৈ কুৱেশ্যন নম্বৰ 7 ত দিয়া আছে মুডালিয়াৰ আয়োগে আঙুলিয়াই দিয়া মাধ্যমিক শিক্ষাৰ আহুৱাসমূহৰ বিষয়ে আলোচনা কৰা অৰ
নাইবা এই কুৱেশ্যনছটো এনেকৈ দিব পাৰে মাধ্যমিক শিক্ষা আয়োগে আঙুলিয়াই দিয়া ভাৰতবৰ্ষৰ মাধ্যমিক শিক্ষা ব্যৱস্থাৰ 4টা আহোৱা আলোচনা কৰা এই কুৱেশ্যনছটো 2019 বৰ্ষৰ এইচএছ ফাইনেল এক্সামত আহিছিল আৰু 2022 বৰ্ষৰ এইচএছ ফাইনেল এক্সামত আহিছিল সো এইবাৰ তোমালোকৰ এই কুৱেশ্যনছটোত চান্স আছে যে কুৱেশ্যনছটো অকমান চেঞ্জ কৰি দিব পাৰে হয়তো প্ৰথম কুৱেশ্যনছটো আহি যাব পাৰে যে মুডালিয়াৰ আয়োগে আঙুলিয়াই দিয়া মাধ্যমিক শিক্ষাৰ আহোৱাসমূহৰ বিষয়ে আলোচনা কৰা ইয়াৰে এনসাৰটো হৈছে মুডালিয়াৰ আয়োগৰ মতে মাধ্যমিক শিক্ষাৰ মূল ত্ৰুটিসমূহ হ'ল ক নম্বৰ মাধ্যমিক স্তৰত প্ৰদান কৰা শিক্ষা ব্যৱস্থাৰ জীৱনৰ লগত কোনো ধৰণৰ সম্পৰ্ক থকা দেখা নাযায় খ নম্বৰ এই শিক্ষা ব্যৱস্থাক জীৱনৰ বিচ্ছিন্নতা আখ্যা দিব পাৰি মাধ্যমিক শিক্ষাই কেতবোৰ নিৰ্দিষ্ট বিষয় পাঠদান কৰাৰ ওপৰত বিশেষ গুৰুত্ব দিয়ে গ নম্বৰ এই শিক্ষা ব্যৱস্থাক সংকীৰ্ণ আৰু একপক্ষীয় আখ্যা দিব পাৰি খ নম্বৰ মাধ্যমিক স্তৰত শিক্ষক অনুপাতে ছাত্ৰ ছাত্ৰীৰ সংখ্যা বৃদ্ধি হোৱাৰ বাবে ছাত্ৰ আৰু শিক্ষকৰ মাজত ব্যক্তিগত সম্পৰ্ক হ্ৰাস হোৱা দেখা যায় ঙ নম্বৰ মাধ্যমিক স্তৰৰ শিক্ষা ব্যৱস্থা পৰীক্ষা ভিত্তিক হোৱাৰ বাবে প্ৰকৃত শিক্ষা আহৰণৰ পৰা ছাত্ৰ ছাত্ৰীৰ বিৰত থকা দেখা যায় সো এতিয়া কুৱেশ্যনছ নম্বৰ 8 লৈ অসমৰ মাধ্যমিক শিক্ষাৰ 4টা মূল সমস্যা আলোচনা কৰা এই কুৱেশ্যনছটো 2019 আৰু 2022 এইচএছ ফাইনেল এক্সামত আহিছে সো এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয় আৰু তোমালোকক মই বাৰে বাৰে এটা কথাই কৈ আছো যে তোমালোকৰ যিমানবিলাক লং কুৱেশ্যন আছে প্ৰিভিয়াছ ইয়াৰৰ পৰা ৰিপিট হ'ব কাৰণ লং কুৱেশ্যন তোমালোকক নতুনকৈ নিদিয়ে এক্সামত তোমালোকে প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যনছ পেপাৰবোৰ ফলো কৰিলে দেখা পাবা ইয়াৰে এনসাৰটো হৈছে অসমৰ মাধ্যমিক শিক্ষাৰ 4টা মূল সমস্যা হ'ল ক নম্বৰ বৈষম্যমূলক শিক্ষা ব্যৱস্থা খ নম্বৰ অকৃতকাৰ্যতাৰ উচ্চ হাৰৰ গ নম্বৰ ইংৰাজী বিষয়ত অকৃতকাৰ্যতা খ নম্বৰ বৈষয়িক সুবিধাৰ প্ৰভাৱ যদি কুৱেশ্যনছটোত 6 মাৰ্ক থাকে তেতিয়াহ'লে অকমান বহলকৈ লিখিব লাগিব কিন্তু 4 মাৰ্কছ থাকিলে তোমালোকে এই 4টা পইণ্ট লিখিলে মাৰ্কছ পাই যাবা আৰু তোমালোকক মই এটা কথা জনাই দিওঁ যে এই কুৱেশ্যনছটো তোমালোকক এক্সামত এনেকৈ দিব পাৰে যে অসমৰ মাধ্যমিক শিক্ষাৰ 4টা মূল ত্ৰুটি লিখা বা ত্ৰুটি আলোচনা কৰা সমস্যা নিদি ত্ৰুটি বুলিও দিব পাৰে সো তোমালোকে কনফিউজ নহবা বুজি ল'বা জাষ্ট এতিয়া কুৱেশ্যনছ নম্বৰ 9 লৈ শিক্ষাৰ সমসুবিধা প্ৰদানৰ বাবে জাতীয় শিক্ষানীতিত কি পৰামৰ্শ আগবঢ়োৱা হৈছিল অৰ্থাৎ শিক্ষাৰ যি সকলোৱে সমান অধিকাৰ পাব লাগে তাৰ বাবে জাতীয় শিক্ষানীতিয়ে কি পৰামৰ্শ আগবঢ়াইছিল এই কুৱেশ্যনছটো খুবেই ইম্পৰ্টেণ্ট হয় এই বৰ্ষৰ এক্সামৰ বাবে আৰু এই বৰ্ষৰ এক্সামত অহাৰ বাবে খুবেই চান্স আছে সো এইটো ভালকৈ চাবা ইয়াৰ এনসাৰটো হৈছে ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে শিক্ষাৰ সমবিতৰণৰ ক্ষেত্ৰত তলত দিয়া দিশসমূহ আলোচনা কৰিছে ক নম্বৰ স্ত্ৰী শিক্ষা ভাৰতীয় মহিলাসকলৰ সামাজিক অসমতাৰ প্ৰতি লক্ষ্য ৰাখি ইয়াতে প্ৰতি হ'ব লাগিছিল লক্ষ্য ৰাখি মহিলাসকলক বৃত্তীয় কাৰিকৰী আৰু ব্যৱসায়িক শিক্ষা গ্ৰহণৰ প্ৰতি জোৰ দিয়া হয় খ নম্বৰ অনুসূচিত জাতিৰ লোকসকলে সমাজে বিকাশ লাভ কৰিব পৰাকৈ তেওঁলোকৰ ল'ৰা ছোৱালীক নিয়মিতভাৱে স্কুললৈ পঠোৱা প্ৰৱেশিকা পৰীক্ষা পৰ্যাপ্ত বৃত্তি প্ৰদান কৰা শিক্ষক পদত নিযুক্তি দিয়া আৰু অন্যান্য শিক্ষাৰ সা সুবিধা আদি দিয়া হয় ইয়াতে স্পেলিংবিলাক অকমান মিষ্টেক হৈ আছে তোমালোকে কাৰেকশ্যন কৰি ল'বা গ নম্বৰ সংখ্যালঘু শ্ৰেণীৰ লোকসকলেও তেওঁলোকক সংবিধানে প্ৰদান কৰা চৰ্ত অনুসৰি শিক্ষাৰ সা সুবিধা লাভ কৰিব পাৰে ঘ নম্বৰ বাধাগ্ৰস্তসকল দৈহিক আৰু মানসিক বাধাগ্ৰস্তসকলে তেওঁলোকৰ জীৱনৰ অৱস্থা সাহস আৰু আত্মবিশ্বাসেৰে গ্ৰহণ কৰিব পৰাকৈ প্ৰয়োজনীয় শিক্ষা সুবিধা দিয়া হ'ব ঙ নম্বৰ প্ৰাপ্তবয়স্ক নিৰক্ষৰসকলক তেওঁলোকৰ দৰিদ্ৰতা অজ্ঞতা আদি গুচাই জাতীয় সংহতি স্থাপন কৰিবৰ বাবে আৰু পৰিয়ালৰ পৰিকল্পনা কাৰ্যকৰী কৰি তুলিবৰ বাবে শিক্ষাৰ ব্যৱস্থা কৰা হ'ব সো এই কুৱেশ্যনছটো ভালকৈ চাবা এতিয়া কুৱেশ্যনছ নম্বৰ 10 লৈ কোঠাৰী আয়োগে উদ্ভাৱন কৰা 10+2+3 সূত্ৰটোৱে সূচোৱা কথাখিনি চমুকৈ বৰ্ণনা কৰা অৰ নাইবা কুৱেশ্যনছটো এনেকৈ দিব পাৰে যে কোঠাৰী আয়োগে আগবঢ়োৱা 10+2+3 শিক্ষাৰ ধাৰণাটো বৰ্ণনা কৰা সো এই কুৱেশ্যনছটো এই বৰ্ষৰ এক্সামৰ বাবে ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয় গতিকে এইটোও ভালকৈ চাবা আৰু এই কুৱেশ্যনছটো তোমালোকক এক্সামত বিভিন্ন ধৰণে সুধিব পাৰে কিন্তু তোমালোকে দুবাৰ বা তিনিবাৰ পঢ়ি বুজি ল'বা আৰু বুজি নাপালে তোমালোকৰ এক্সামত ডিউটি দিয়া শিক্ষকজনে সুধিব পৰা ইয়াৰে এনসাৰটো হৈছে জাতীয় শিক্ষাৰ বিকাশ সাধন কৰাৰ উদ্দেশ্যৰে 1964 পৰা 1966 চনত কোঠাৰী আয়োগ গঠন কৰা হয় তৃতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাৰ শেষলৈকে সমগ্ৰ দেশতে শতকৰা 25% মাধ্যমিক স্কুলহে উচ্চতৰ মাধ্যমিক স্তৰলৈ ৰূপান্তৰ কৰা হয় সেইবাবে এই গাঁথনি পৰিহাৰ কৰা হয় আৰু 10+2+3 নতুন গাঁথনিটোৰ পৰামৰ্শ দিয়ে এই সূত্ৰ অনুযায়ী স্কুলীয়া শিক্ষা হ'ব 10 বছৰীয়া প্ৰাক স্নাতক বা উচ্চতৰ মাধ্যমিক শিক্ষা 2 বছৰীয়া আৰু 3 বছৰীয়া স্নাতক পৰ্যায়ৰ শিক্ষা অৱশ্যে এইটো কুৱেশ্যনত যদি 6 মাৰ্ক থাকে তোমালোকে অকমান লংকৈ লিখিব লাগিব পৰৱৰ্তী ভিডিঅ'ত ইয়াৰ লং এনসাৰটো মই তোমালোকক দি দিম অৰ্থাৎ 6 মাৰ্ক থাকিলে তোমালোকে কেনেকৈ লিখিব লাগিব এতিয়া আজিৰ ভিডিঅ'ৰ একেবাৰে শেষৰটো কুৱেশ্যনলৈ অৰ্থাৎ কুৱেশ্যনছ নম্বৰ 11 লৈ 1966 পৰা 66 চনৰ কোঠাৰী আয়োগে বৃত্তিমুখী শিক্ষা সন্দৰ্ভত কেনে ধৰণৰ মতামত আগবঢ়াইছিল ইয়াৰে এনসাৰটো হৈছে শিক্ষা উৎপাদনমুখী কৰি তুলিবৰ বাবে মাধ্যমিক শিক্ষাত বৃত্তিমূলক প্ৰৱণতা শক্তিশালী কৰা উচিত ইয়াৰ বাবে বিশ্ববিদ্যালয় পৰ্যায়ত কৃষিভিত্তিক আৰু কাৰিকৰী বিজ্ঞান ভিত্তিক শিক্ষাৰ ওপৰত জোৰ দিব লাগে আয়োগে ভাৰতত বৃত্তিমূলক শিক্ষাৰ অনুগ্ৰহতা আক্ষেপেৰে লক্ষ্য কৰে এই ক্ষেত্ৰত আয়োগে ভৱিষ্যতে স্কুলীয়া শিক্ষাৰ গতিধাৰাৰ প্ৰতি লক্ষ্য কৰি কয় যে সাধাৰণ আৰু বৃত্তিমূলক এই দুয়োটা দিশৰ উৎপাদন ভৱিষ্যত ফলপ্ৰসূভাৱে এটা আনটোৰ লগত লগ কৰিব পাৰিব বৃত্তিমূলক শিক্ষা প্ৰয়োগৰ অৰ্থ হ'ল আত্মনিয়োগৰ ব্যৱস্থা কৰাৰ চাহিদা আৰু দক্ষ মানৱ শক্তিৰ মাজত থকা অপসমাযোজন নোহোৱা কৰা
ইয়াৰ উপৰি যিসকল কোনো ধৰণৰ আগ্ৰহ আৰু উদ্দেশ্য নোহোৱাকৈ উচ্চ শিক্ষা লাভ কৰিবলৈ বিচাৰে তেওঁলোকক অন্য উপায় দিয়াৰ ব্যৱস্থা কৰা বৃত্তিমুখী শিক্ষা এটা নিৰ্দিষ্ট শাখা হিচাপে পৰিগণিত হ'ব আৰু শিক্ষাৰ্থীসকলক নিৰ্দিষ্ট পেছাৰ বাবে প্ৰস্তুত কৰি তোলা হ'ব এই শিক্ষা মাধ্যমিক স্তৰৰ পাছত দিয়া হ'ব যদিও ইয়াৰ কিছু শিথিলতা থাকিব আৰু অষ্টম শ্ৰেণীৰ পৰা এই শিক্ষা দিয়াৰ ব্যৱস্থা কৰা হ'ব ইয়াৰ বাবে উদ্যোগিক প্ৰশিক্ষণ কেন্দ্ৰবোৰত বিভিন্ন ধৰণৰ সুবিধা থাকিব স্বাস্থ্য পৰিকল্পনা আৰু স্বাস্থ্য সেৱা ব্যৱস্থাপনা কৰি স্বাস্থ্য জড়িত বৃত্তিৰ বিষয়ত শিক্ষা সন্নিৱিষ্ট কৰি বৃত্তিৰ উপযোগী কৰি তোলা হ'ব এই শিক্ষা +2 স্তৰৰ উচ্চতৰ মাধ্যমিক শিক্ষাত প্ৰয়োগ কৰা হ'ব বৃত্তিমুখী শিক্ষাৰ অনুষ্ঠানবোৰৰ স্থাপন কৰাৰ দায়িত্ব চৰকাৰৰ ওপৰত থাকিব সেইদৰে ৰাজহুৱা আৰু ব্যক্তি মালিকতা নিয়োগকাৰীসকলৰ ওপৰতো দায়িত্ব থাকিব চৰকাৰে মহিলাসকলক প্ৰয়োজন পূৰণৰ কাৰণে ব্যৱস্থা হাতত ল'ব আৰু গ্ৰামাঞ্চলৰ শিক্ষাৰ্থীসকলৰ বাবেও নজৰ ৰাখিব বাধাগ্ৰস্ত শিশুসকলৰ বাবে উপযুক্ত আঁচনি আৰম্ভ কৰিব আয়োগে মত দিয়ে কৰ্ম অভিজ্ঞতা আমাৰ সাধাৰণ আৰু বৃত্তিমূলক সকলো বিষয় শিক্ষাৰ অবিচ্ছেদ্য অংগ হ'ব লাগিব আয়োগৰ মতে উদ্দেশ্য প্ৰণোদিতভাৱে দিয়া সকলোবোৰ শিক্ষাতে সাক্ষৰতা কৰ্ম অভিজ্ঞতা আৰু সমাজ সেৱা এইকেইটা উপাদান থাকিব লাগে সো আজিৰ এইটো ভিডিঅ'ত মই তোমালোকৰ ফাৰ্ষ্ট লেসনৰ যিমানবোৰ ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ হ'ব পাৰে গোটেইবিলাক দি দিছোঁ পৰৱৰ্তী ভিডিঅ'ত মই সকলোবিলাক লেসনৰে দি দিম তোমালোকে চিন্তা কৰিব নালাগে আৰু ইয়াৰে এটাও কোৱেশ্চন আনসাৰ মিছ নকৰিবা কাৰণ যিবিলাক কোৱেশ্চন ইম্পৰ্টেন্ট হয় বা এইবৰ্ষৰ এক্সামত অহাৰ বাবে চান্স আছে সেইবিলাক কোৱেশ্চনে মই তোমালোকক দিছোঁ আৰু এক্সামৰ বাবে তোমালোকে এইখিনি কোৱেশ্চন চাবই লাগিব এটা লেসনৰ পৰা আৰু লগতে তোমালোকক মই এটা ইম্পৰ্টেন্ট কথা জনাই দিও যে তোমালোকে কেৱল কমন কোৱেশ্চন আনসাৰ চাই এক্সাম দিবলৈ নাযাবা তোমালোকে নিজৰ ফালৰ পৰা যিখিনি পাৰা সেইখিনিও তোমালোকে পঢ়িবা আৰু মই যিখিনি পাৰো তোমালোকক সেইখিনিও হেল্প কৰিম কাৰণ কেৱল কমন কোৱেশ্চন আনসাৰ চাই তোমালোকে এক্সামত পাছহে কৰিব পাৰিবা কিন্তু তোমালোকে যদি এটা ভাল ফলাফল লাভ কৰিব বিচৰা বা এটা ভাল ৰিজাল্ট বিচৰা তেতিয়া হল তোমালোকে নিজৰ ফালৰ পৰা কিছুমান প্ৰিপাৰেচন কৰিব লাগিব সো সেই কাৰণে তোমালোকলৈ সকলোলৈ মোৰ এটাই ৰিকুৱেষ্ট যে কেৱল তোমালোকে কমনৰ ওপৰতে ভৰসা কৰি এক্সাম দিবলৈ নাযাবা যিখিনি পাৰা নিজৰ পৰা চাবা আৰু মই যিখিনি পাৰো সেইখিনি তোমালোকক সহায় কৰি আছো সো আজিৰ এইটো ভিডিঅ' চাই যদি তোমালোকে ভাল পাইছা তেতিয়াহ'লে তোমালোকৰ বন্ধুবৰ্গলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা যাতে সকলোৰে উপকৃত হৈ যায় আৰু তোমালোকৰ যদি চেনেলটোত কোনোবাই নতুনকৈ আহিছা বা প্ৰথমবাৰৰ বাবে আহিছা সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অলপ প্ৰেছ কৰি থৈ দিবা যাতে আমি কিবা ভিডিঅ' দিয়াৰ লগে লগে তোমালোকে নটিফিকেশনছ পাই যোৱা সো আজিলৈকে এইখিনি আছিল তেতিয়ালৈকে থ্যাংক ইউ সো মাচ জয় আই অসম বন্দে মাতৰম